Hello everyone, welcome to Optic Education. মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ Optic Educationলৈ। সো লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ মিনাৰেলছৰ বিষয়ে আৰু সেইটো টপিকে আমাৰ লাষ্টত ৰৈ গৈছিলে। তো আমি সেইটো টপিক কভাৰ কৰি পেলাই আমি গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিলোঁ, যিটো আমাৰ চেপ্টাৰ 1 ফুড লেসন আছিলে। তো আমি আজি ফুড লেসনৰ অহা কিছুমান চিটেড কুৱেশ্যন, মানে যিখিনি আগতে আহিছে বা তাৰ ৰিলেটেড প্ৰবাবল কুৱেশ্যনবিলাক ভৱিষ্যতে আহিব পাৰে, তো তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। আমি এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'জবিলাক সদায় আপলোড কৰি থাকোঁ। গতিকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জবিলাক পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আহক আজি ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ। আহক ডিছকাছ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। কি কৈছে? হুইচ অফ দি ফলোয়িং ডেফিচিয়েঞ্চিজ ইন ফুড কজ নাইট ব্লাইণ্ডনেছ ডিজিজ। মানে কি কৈছে? তলৰ কোনটোৰ অভাৱত কি হয় নাইট ব্লাইণ্ডনেছ ডিজিজ। নাইট ব্লাইণ্ডনেছ ডিজিজ মানে সেইটো আমি কুকুৰকণা বুলিও ক'ব পাৰোঁ। তো নাইট ব্লাইণ্ডনেছ ডিজিজটো কেনেকুৱা হয় যে মৃদু পোহৰত আমি ভালকৈ দেখা নাপাওঁ। মানে যোনে চাফাৰ কৰি আছে নাইট ব্লাইণ্ডনেছ ডিজিজত, তেওঁ কি কৰে যে মৃদু পোহৰত ভালকৈ নেদেখে। তো ইয়াত তলৰ চাৰিটা অপশ্যন দিছে, চাওক কি কৈছে? প্ৰ'টিন, ভিটামিন এ, ফেটছ আৰু কৈছে কি ভিটামিন চি। তো আমি অলৰেডি আগত ডিছকাছ কৰিছিলোঁ কিহৰ অভাৱত মানে এইটো নাইট ব্লাইণ্ডনেছ ডিজিজ হয়। তো ইয়াৰ উত্তৰটো কি হ'ব? ভিটামিন এ। চ' বি নম্বৰ অপশ্যনটো ইয়াৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওক কি কৈছে? হুইচ অফ দি ফলোয়িং ইজ নট কাৰেক্টলি মেচড। ইয়াত চাওক কি বুলি কৈছে? নট বুলি কৈছে। তো আমি এইবিলাক বস্তু ভালকৈ চাব লাগিব। নট যদি থাকে, লিষ্ট থাকে বা ইনকাৰেক্ট বুলি থাকে, নট কাৰেক্ট বুলি থাকে, তো সেইখিনি আমি ভালকৈ চাব লাগিব, নহ'লে আমি মানে ভুল কৰিব পাৰোঁ। তো ইয়াত কি কৈছে চাওক অপশ্যনকেইটা। এ নম্বৰ কি কৈছে? ভিটামিন B12। ভিটামিন B12ৰ অভাৱত কি হয়? পাৰ্নিচিয়াছ এনিমিয়া। তো এইটো শুদ্ধ হয়। ভিটামিন B12ৰ অভাৱত পাৰ্নিচিয়াছ এনিমিয়া হয়। আমি এইটো অলৰেডি আগতে ডিছকাছ কৰিছোঁ। দেন তাৰপিছত কৈছে যে ভিটামিন B6ৰ অভাৱত কি হয়? বেৰি বেমাৰ হয়। কিন্তু আগৰ চেপ্টাৰত আমি ডিছকাছ কৰিছোঁ যে ভিটামিন B6ৰ অভাৱত মেক্ৰ'চাইটিক এনিমিয়াটো কিহৰ অভাৱত হয়? ভিটামিন B6ৰ অভাৱত হয়। বেৰি বেমাৰটো কিহৰ অভাৱত হয়? বেৰি বেমাৰটো হয় ভিটামিন B1ৰ অভাৱত। আনহাতে ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয়। ভিটামিন B3ৰ অভাৱত কি হয়? পেলেগ্ৰা বেমাৰ হয়। তো ইয়াত কোনটো মেচড হোৱা নাই? ভিটামিন B6 বেৰি যিটো আছে অপশ্যন বি, সেইটো মেচড হোৱা নাই। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কি কৈছে চাওক? ৰিড দি গিভেন ষ্টেটমেণ্ট এণ্ড চিলেক্ট দি কাৰেক্ট অপশ্যন। তলৰ ষ্টেটমেণ্ট দুটা পঢ়িব দিছে আৰু কি কৈছে যে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয়? তলৰ কাৰেক্ট অপশ্যন কোনটো হ'ব যিটো মানে আমাৰ এনচাৰ হয়। অ'কে, তো ইয়াত কি কৈছে? ষ্টেটমেণ্ট দুটা প্ৰথম কৈছে এনিমিয়া ইজ এ ডেফিচিয়েঞ্চি ডিজিজ অফ আইৰণ। তাৰমানে কি কৈছে? আইৰণৰ অভাৱত কি হয়? এনিমিয়া বেমাৰ হয়। তো এইটোতো শুদ্ধ হয়। নেক্সট কি কৈছে? এনিমিয়া কজেছ জেনেৰেল উইকনেছ এণ্ড তাৰপিছত কি কৈছে? ফেটিক। অ'কে, তো এনিমিয়া যদি হয়, যে ৰক্তহীনতাত যদি মানুহ ভোগে এনেকৈ আইৰণৰ অভাৱত, তেতিয়াহ'লে কি হ'ব পাৰে? তেওঁৰ গাটো অভিয়াছলি উইক লাগিব এণ্ড তেওঁৰ গাটো কি হ'ব আৰু ফিটিক হ'ব, মানে টায়াৰ্ডনেছ ফিল হ'ব, তেনেকৈ ভাল নালাগিব। তো তেনেকুৱা হ'ব। তো ইয়াৰ ষ্টেটমেণ্টবিলাকৰ ওপৰত বেচিছ কৰি পেলাই অপশ্যনবিলাক চাওক কি কি দিছে। এনেকৈ এ নম্বৰ দিছে বোথ ষ্টেটমেণ্টছ এ এণ্ড বি আৰ ইনকাৰেক্ট। তো দুটাতো আমি শুদ্ধ বুলিয়ে কৈছোঁ, তো কেনেকৈ ইনকাৰেক্ট হ'ব? তো এইটো নহ'ব। নেক্সট কি কৈছে? ষ্টেটমেণ্ট এ ইজ কাৰেক্ট। তো এ অকল কাৰেক্ট নহয়, বিও কাৰেক্ট হয়। দেন চি কি কৈছে? ষ্টেটমেণ্ট বি ইজ কাৰেক্ট। তো বি অকল কাৰেক্ট নহয়, বাকী দুটা কাৰেক্ট হয়, মানে এ আৰু বি বোথ কাৰেক্ট হয়। নেক্সট কি কৈছে চাওক? বোথ ষ্টেটমেণ্ট এ এণ্ড বি আৰ কাৰেক্ট। গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনটো কি আছে চাওক? কনচিডাৰ দি ফলোয়িং টেবল। অ'কে, তলৰ টেবুলটো চাওক কি কৈছে? ইয়াত তিনিটা কলাম দিছে, মানে মই তেনেকৈ দেখুওৱা নাই, মানে দেখাই দিছোঁ আৰু কি কি আছে। মিনাৰেলছ, দেন ডেফিচিয়েঞ্চি ডিজিজ, তাৰপিছত কি কৈছে? চিমটমছ। অ'কে, তো মিনাৰেলছত কি কৈছে চাওক? কেলছিয়াম, দেন ডেফিচিয়েঞ্চি ডিজিজত আহিছে এ, আৰু তাৰপিছত চিমটমছত কি কৈছে? উইক বোন, টুথ ডেকে। অ'কে, নেক্সট তাৰপিছত কৈছে বি, তাৰপিছত কৈছে ডেফিচিয়েঞ্চি ডিজিজ কি হৈছে? গয়ট্ৰি, এণ্ড তাৰপিছত কি কৈছে? চিমটমছ থাইৰইড গ্লেণ্ড ইন দি নেক, তাৰপিছত গেটছ চুৱেলেন। অ'কে, তো আমি কি বুজিলোঁ? কেলছিয়ামটো এইটো মিনাৰেলছ হয়, দেন ডেফিচিয়েঞ্চি ডিজিজ এ, দেন তাৰপিছত কি কৈছে? চিমটমছ কি কৈছে? উইক বোন, মানে দুৰ্বল হয়, হাড়বিলাক দুৰ্বল হয়, আৰু কি কৈছে? টুথ ডেকে। দেট মিনছ কি হৈছে? দাঁতৰ ক্ষয়।
তাৰপিছত কৈছে মিনাৰেল বি, ইয়াত বিটো কি হ'ব এইটো চাব পিছত। তাৰপিছত কৈছে কি ডেফিচিয়েঞ্চি ডিজিজ কি কৈছে গয়ত্ৰী কি আছিলে, গয়ত্ৰী বেমাৰটো এইটোৱে আছিলে যে ডিঙি ফুলা যিটো বেমাৰ হয় এনেকৈ কি আছিলে সেইটো কিহৰ অভাৱ হয়, আমি এইটো অপশ্যনত গৈ পেলাই আলোচনা কৰিম। দেন তাৰপিছত চিমটমছ কি হয়, থাইৰইড গ্লেণ্ড ইন দি নেক গেট চুৱেলেন, ডেট মিনছ সেইটোৱে মানে থাইৰইড গ্লেণ্ডটো কি হয় নেকৰ মানে ডিঙিৰ যিটো থাইৰইড গ্লেণ্ড হয় সেইটো কি হৈ যায় মানে সেইটো ফুলি যায়। অ'কে, তো ইয়াত কি কৈছে হুইচ অফ দি ফলোয়িং অপশ্যন বেষ্ট ফিট এ এণ্ড বি। তো ইয়াত কি কৈছে এ আৰু বিৰ যিটো মানে অপশ্যন হ'ব লাগে মানে কোনটো বেষ্ট ফিট হ'ব ইয়াত। তো ইয়াত আমাৰ অপশ্যন কেইটা কি কি দিয়া আছে, এ বি চি ডি চাৰিটা অপশ্যন দিয়া আছে, তাৰে কোনটো ইয়াত ভালকৈ মেটচ হ'ব। তো ইয়াত যদি আমি ভালকৈ চাওঁ কেলছিয়ামৰ কথা যদি আমি ডাইৰেক্টলি চাওঁ, কেলছিয়ামৰ কথা আমি যদি চাওঁ তেতিয়াহ'লে সেইটো কিহৰ লগত ৰিলেটেড থাকে, মেইনলি বনছ যিবিলাক থাকে আমাৰ হাড় তাৰপিছত টুথ সেইবিলাকৰ লগত ৰিলেটেড থাকে। তো আমি আগৰ লেচনত পঢ়িছিলোঁ, আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই চাব পাৰে, তাত কি কৈছিলোঁ আমি কেলছিয়ামৰ অভাৱত কি হয় অস্টিঅ'পৰচিছ বেমাৰ হয়। তাৰমানে হাড়ৰ ভিতৰৰ যিবিলাক মানে কেলছিয়াম আছে সেইবিলাক আৰু তাৰপিছত তাৰ মজ্জাবিলাক কি হৈ থাকে লাহে লাহে ৰিডিউচ হৈ যায়, তাৰপিছত এনেকৈ জালৰ নিচিনা ফৰ্মেশ্যন হয়, তাকে অস্টিঅ'পৰচিছ বুলি কোৱা হয়। তো আমি এ নাম্বাৰটো পালোঁ অস্টিঅ'পৰচিছ। আৰু তাৰপিছত চাওক গয়ত্ৰী, তাৰপিছত গয়ত্ৰীৰ কথা কৈছে আৰু কৈছে কি থাইৰইড গ্লাণ্ড, এইটো আমাৰ ডিঙিৰ কথা কৈছে। ডেট মিনছ মানে এইটো কোনটো মিনাৰেলছৰ হ'ব, আয়ডিনৰ কথা যে আমি পঢ়িছিলোঁ যে আয়ডিনৰ অভাৱত কি হয় ডিঙিৰ এনেকৈ গৰল বেমাৰ হয় বা ডিঙি ফুলা বেমাৰটো হয়। চ' ইয়াৰ আৰু উত্তৰটো কি হ'ব অপশ্যন বি অস্টিঅ'পৰচিছ আৰু আয়ডিন। নেক্সট চাওক কি কৈছে আমাৰ 5 নম্বৰ কুৱেশ্যনটো এচিড প্ৰেজেণ্ট ইন ভিটামিন চি। এচিড প্ৰেজেণ্ট ইন ভিটামিন চি মানে ভিটামিন চিত কি এচিড থাকে। তো ইয়াৰ একদম ইজি এনচাৰটো কি হয় এইটো এছকৰ্বিক এচিড। ভিটামিন চিত আমি কি পাওঁ এছকৰ্বিক এচিড পাওঁ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি। নেক্সট কি কুৱেশ্যন কৈছে চাওক 6 নম্বৰ কুৱেশ্যন ইন এ হিউমেন বডি ফেটছ আৰ ষ্ট'ৰ্ড ইন। তো আমি ফেটছৰ কথা অলৰেডি আগতে ডিছকাছ কৰিছোঁ। ফেটছবিলাক ক'ত জমা হৈ থাকে চাওক, ইয়াত অপশ্যন দিছে কি কি এডিপ'জ টিছ্যু, লিভাৰ চেলছ, এপিডাৰ্মিছ চেলছ, দেন এপিথেলিয়েল চেলছ। তো ইয়াৰ এনচাৰটো হৈছে এডিপ'জ টিছ্যু, বিকজ আমি যে ফেটছৰ কথা আলোচনা কৰিছিলোঁ আগতে তাত কৈছিলোঁ ফেটছবিলাক ক'ত জমা হৈ থাকে, ফেটছবিলাক জমা হৈ থাকে আমাৰ পেটৰ বেলি পাৰ্টত, মানে ছাইডত যিটো এনেকৈ বেলি পাৰ্ট থাকে পেটৰ ছাইডবিলাকত, এণ্ড দেন তাৰপিছত আমাৰ থাই পাৰ্ট যিটো আছে ভৰিৰ থাই পাৰ্ট, তো থাই পাৰ্টছত গৈ পেলাই কি হয় আমাৰ ফেটবিলাক ষ্ট'ৰ হৈ থাকে। আৰু সেই ষ্ট'ৰ হোৱা টিছ্যুবিলাকৰ নাম কি কৈছিলোঁ এডিপ'জ টিছ্যু। তো ইয়াৰ এনচাৰটো কি হ'ব অপশ্যন এ। আমাৰ নেক্সট কুৱেশ্যনটো কি আছে চাওক 7 নম্বৰ কুৱেশ্যন মাদাৰ্ছ মিল্ক ইজ প্ৰিফাৰ্ড মিল্ক টু বেবী বিকজ ইট কণ্টেইনছ। মাকৰ গাখীৰটো বেবীক দিয়া হয় মানে প্ৰিফাৰ্ড কৰা হয় কাৰণ ইয়াত কি থাকে চাওক অপশ্যনকেইটা এ বি চি ডি অপশ্যন দিয়া আছে। তো প্ৰথম কৈছে কি এ নম্বৰ অপশ্যন মোৰ ফেটছ এণ্ড মোৰ লিপিডছ, তাৰপিছত কি কৈছে লেছ ফেটছ এণ্ড লেছ লিপিড, তাৰপিছত চি নম্বৰ কৈছে লেছ ফেটছ এণ্ড মোৰ লিপিডছ, তাৰপিছত কৈছে ডি নম্বৰ অপশ্যন মোৰ ফেটছ এণ্ড লেছ লিপিড। এতিয়া যিহেতু মানে মাকৰ গাখীৰ আৰু তেওঁলোক মানে বেবীক মানে মাকৰ গাখীৰ দিবলৈ হ'লে কি কৰিব লাগিব মানে খুব কম পৰিমাণে ফেট থকা তাৰপিছত মানে কম লিপিড থকা তেনেকুৱা খাদ্যহে দিব প্ৰয়োজন। তো আমি কোনটো অপশ্যনৰ লগত যাম লেছ ফেট এণ্ড লেছ লিপিড। অ'কে, তো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি। নেক্সট কুৱেশ্যন কি কৈছে চাওক 8 নম্বৰ কুৱেশ্যন দি টাইপ অফ এমিনো এচিড ডেট দি হিউমেন বডি কেন চিন্থেচাইজ আৰ ন'ন এজ। এতিয়া আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ কি এমিনো এচিডৰ আমি দুটা টাইপৰ বিষয়ে পঢ়িছিলোঁ, কি আছিলে এচেঞ্চিয়েল এমিনো এচিড আৰু এটা কি আছিলে নন এচেঞ্চিয়েল এমিনো এচিড। তো এচেঞ্চিয়েল এমিনো এচিডবিলাক সেইবিলাকে আছিলে যিবিলাক মানে আমাৰ বডিত চিন্থেচাইজ নহয়, আমি কি কৰিব লাগে বাহিৰৰ পৰা ল'ব লাগে। নেক্সট যদি কওঁ আমি নন এচেঞ্চিয়েল এমিনো এচিড, তো নন এচেঞ্চিয়েল এমিনো এচিড কোনবিলাক আছিলে যিবিলাক এমিনো এচিড আমাৰ বডিত প্ৰডিউচ হয় আৰু সেইবিলাক আমি কি বাহিৰৰ পৰা ল'ব নালাগে, বাহিৰা বস্তুৰ পৰা ল'ব নালাগে। তো ইয়াৰ এনচাৰটো কি হ'ব, ইয়াৰ এনচাৰটো হ'ব নন এচেঞ্চিয়েল এমিনো এচিড, ডেট ইজ দি অপশ্যন বি, এইটোৱে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাওক কি কৈছে দি প্ৰেজেঞ্চ অফ ষ্টাৰ্চ ইন ৰ ফুড কেন বি টেষ্টেড উইথ। তো
ৰ ফুডত যে ষ্টাৰ্চ থাকে তো সেইটো আমি কেনেকৈ টেষ্ট কৰিব পাৰোঁ তো তাৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছিলোঁ আমি যেতিয়া কাৰ্বহাইড্ৰেট পঢ়িছিলোঁ তাত এইটো কথা আলোচনা কৰিছিলোঁ তো তাত কৈছিলোঁ আমি যে আয়োডিন সলিউশ্যনৰ যদি 2 পৰা 3 টোপাল মান যদি আমি মানে ৰ ফুড লৈ পেলাই তাৰ পৰা অলপমান সলিউশ্যন বনাই পেলাই মানে ৱাটাৰৰ লগত মিক্স কৰি অলপ সলিউশ্যন বনাই তাত যদি আমি কি কৰোঁ 2-3 টোপাল মান যদি আয়োডিন ড্ৰপ আমি তাত যদি দি দিব পাৰোঁ আয়োডিন সলিউশ্যন ড্ৰপ তেতিয়াহ'লে কি হ'ব তাত সেইটো ডিটেকশ্যন হ'ব কেনেকুৱা কালাৰ ব্লু কালাৰ নহ'লে ব্লেক কালাৰ তো ডেট মিনছ সেইটোৱে কি ডিটেক্ট কৰিব তাত মানে কি আছে ষ্টাৰ্চ প্ৰেজেঞ্চ আছে তো ইয়াৰ উত্তৰ কোনটো হ'ব অপশ্যন এ ডেট ইজ ডাইলুইট আয়োডিন সলিউশ্যন নেক্সট কুৱেশ্যনটো চাওঁ কি কৈছে হুইচ ওৱান অফ দি ফলোয়িং ইজ এ গ্ৰুপ অফ অলিগ'ছেকাৰাইড তাৰমানে কি কৈছে ইয়াৰ কোনটো গ্ৰুপ অলিগ'ছেকাৰাইডৰ হয় তো ইয়াত কি কৈছে প্ৰথম চাওক অপশ্যনটো আছে এ ষ্টাৰ্চ সুক্ৰ'জ তাৰপিছত আছে ফ্ৰুক্টোজ দেন তাৰপিছত কৈছে গ্লুক'জ ফ্ৰুক্টোজ দেন চেলুলোজ তাৰপিছত কৈছে চি নম্বৰ সুক্ৰ'জ লেক্টোজ আৰু এটা কৈছে কি মেল্টোজ এণ্ড তাৰপিছত কি কৈছে আৰু এটা ডি নম্বৰ অপশ্যন ষ্টাৰ্চ লেক্টোজ আৰু এটা কি কৈছে মাল্টোজ অ'কে তো আমি অলিগ'ছেকাৰাইডছৰ বিষয়ে আগতে পঢ়িছোঁ যেতিয়া আমি কাৰ্বহাইড্ৰেটছৰ কথা ডিছকাছ কৰি আছিলোঁ চেপ্টাৰ 1 ফুডত তো তাত আমি কৈছিলোঁ যে কাৰ্বহাইড্ৰেটছবিলাক মানে ক্লাছিফাই কৰিছে মনোছেকাৰাইড ডাইছেকাৰাইডৰ আৰু এটা নাম কি আছিলে অলিগ'ছেকাৰাইড দেন তাৰপিছত আৰু এটা কি আছিলে পলিছেকাৰাইড তো ইয়াৰ ভিতৰত কিছুমান এক্সাম্পলছ আমি আলোচনা কৰিছিলোঁ যেনেকৈ মনোছেকাৰাইডৰ কথা কৈছিলোঁ গ্লুক'জ তাৰপিছত ডাইছেকাৰাইড আৰু অলিগ'ছেকাৰাইডছৰ গ্ৰুপটো কি কি আছে তাত সোমাই আছে চাওক এনেকৈ সুক্ৰ'জ লেক্টোজ আৰু মাল্টোজ দেন তাৰপিছত পলিছেকাৰাইডৰ কথাত কি কৈছিলোঁ আমি গ্লাইক'জেন ষ্টাৰ্চ আৰু এটা কি কৈছিলোঁ চেলুলোজ তো ইয়াত চাওক কি কৈছে গ্ৰুপ অফ অলিগ'ছেকাৰাইড তো গ্ৰুপ অফ অলিগ'ছেকাৰাইডত কোনটো ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ ইয়াত যে সুক্ৰ'জ লেক্টোজ আৰু মাল্টোজ তো ইয়াৰ অপশ্যন চিটো হৈছে ইয়াৰ ৰাইট এনচাৰ আমাৰ নেক্সট কুৱেশ্যনটো কি আছে চাওক কাৰ্বহাইড্ৰেটছ আৰ ষ্ট'ৰ্ড ইন প্লাণ্টছ এণ্ড এনিমেলছ ইন দি ফৰ্ম অফ অ'কে তো ইয়াত কি কৈছে কাৰ্বহাইড্ৰেটটো প্লাণ্টছ আৰু এনিমেলছৰ ক্ষেত্ৰত কেনেধৰণে ষ্ট'ৰ হৈ থাকে কেনেকুৱা ফৰ্মত ষ্ট'ৰ হৈ থাকে তো ইয়াৰ বিষয়ে আমি আগতে পঢ়িছোঁ তো কাৰ্বহাইড্ৰেট যিটো হয় তো কাৰ্বহাইড্ৰেটটো কেনেকৈ ষ্ট'ৰ হৈ থাকে আমাৰ যিটো প্লাণ্টছবিলাক থাকে তাত কেনেকৈ ষ্ট'ৰ হৈ থাকে আমি পাইছিলোঁ ষ্টাৰ্চ হিচাপে ষ্ট'ৰ হৈ থাকে আনহাতে যিটো এনিমেল চেল আছে এনিমেল চেলত কি হৈ থাকে সেইটো গ্লাইক'জেন হিচাপে ষ্ট'ৰ হৈ থাকে আপুনি যদি আগৰ ভিডিঅ'টো চাই তেতিয়াহ'লে ইয়াৰ ভালকৈ ডেছক্ৰিপশ্যনটো জানিব পাৰিব চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নেক্সট কুৱেশ্যনটো কি কৈছে চাওক হেলুচিনেশ্যন অকাৰ্ছ ডিউ টু দি ডেফিচিয়েঞ্চি অফ তো আমি লাষ্ট ভিডিঅ' যিটো আছিলে মিনাৰেলছৰ কথা তাত আমি ডিছকাছ কৰিছিলোঁ মেগনেছিয়ামৰ কথা তাত আমি পাইছিলোঁ যে মেগনেছিয়াম ডেফিচিয়েঞ্চিৰ কাৰণে কি কি বেমাৰ হ'ব পাৰে কনভালশ্যনছ আৰু এটা কি আছিলে হেলুচিনেশ্যন তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ডেট ইজ মেগনেছিয়াম নেক্সট কুৱেশ্যনটো কি কৈছে চাওক কোবাল্ট ইজ এ কম্পাউণ্ড অফ তো কোবাল্ট এটা কিহৰ কম্পাউণ্ড হয় তো ইয়াত ভিটামিনছবিলাক দিছে চাওক অপশ্যন ভিটামিন B1, ভিটামিন ডি ভিটামিন B12 এণ্ড ভিটামিন কে তো ইয়াৰ এনচাৰটো হ'ব ভিটামিন B12 আপোনালোকে মনত ৰাখিব ভিটামিন B12ৰ আৰু এটা নাম হয় চাইনোকোবেলামিন গতিকে 13 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন চি নেক্সট কুৱেশ্যনটো কি কৈছে চাওক হুইচ ভিটামিন কামছ ফ্ৰম ছানলাইট আমি সূৰ্যৰ পোহৰৰ পৰা কি ভিটামিন পাওঁ তো ইয়াৰ বিষয়ে আমি আগতে ধুনীয়াকৈ ডিছকাছ কৰিছিলোঁ তো বাকীকেইটা অপশ্যন আমি নোচোৱাকৈ ক'ব পাৰোঁ ইয়াৰ এনচাৰটো কি হয় ইয়াৰ এনচাৰটো হৈছে ভিটামিন ডি গতিকে 14 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ ভিটামিন ডি চ' আজিৰ লাষ্ট যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15ত কি কৈছে চাওক কোৱাশ্বিঅৰ্কৰ ডিজিজ অকাৰ্ছ ডিউ টু দি ডেফিচিয়েঞ্চি অফ তো কোৱাশ্বিঅৰ্কৰ বেমাৰটো কিহৰ কাৰণে হয় এইটো ইয়াত অপশ্যন কেইটা চাওক কি কৈছে এ নম্বৰ অপশ্যন কাৰ্বহাইড্ৰেট বি নম্বৰ অপশ্যন ফেটছ চি নম্বৰ অপশ্যন ভিটামিনছ এণ্ড ডি নম্বৰ অপশ্যন প্ৰ'টিন তো আমি আগতে অলৰেডি বহুত ভালকৈ ডিছকাছ কৰিছিলোঁ কোৱাশ্বিঅৰ্কৰ বেমাৰটো কি কাৰণে হয় কোৱাশ্বিঅৰ্কৰ বেমাৰটো স্পেচিয়েলি কিহৰ কাৰণে হয় প্ৰ'টিনৰ অভাৱত হয় আৰু ক'ত দেখা পোৱা যায় এইটো চিলড্ৰেনৰ ক্ষেত্ৰত দেখা পোৱা যায় গতিকে 15 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ প্ৰ'টিন
আশা কৰোঁ নিশ্চয় ভিডিঅ'টো ভাল পাইছে। আজি আমি 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। এই 15টা কুৱেশ্যনৰ ভিতৰত আপুনি কেইটা আনচাৰ সঠিককৈ দিব পাৰিছে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানতে বিদায় লৈছোঁ। চাই থাকিব অপটিক এডুকেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।